জুৰিয়াৰ ১ নং বৰালিমাৰীত ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় ৫টাকৈ বাসগৃহ। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। কুদ্দুছ মাষ্টৰৰ বাসগৃহৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ ফলত বাসগৃহত থকা এটি চিলিণ্ডাৰ বিস্ফোৰণ ঘটে। ঘটনাক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটিত। ১০ লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে অগ্নিকাণ্ডত। ঘটনাস্থলীত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সজাতি দল আহি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে। তাৰমানে অকস্মাত আমিতো ঘৰতে আছিলোঁ, ওপৰত ধোঁৱা দেখা পালোঁ, দেখা পাই আহিলোঁ, আহি পেলাই দেখিলোঁ একেবাৰে মানে সৰ্বনাশ। এনেকুৱা মানে হাজাৰ হাজাৰ মানুহ চাৰিওফালে আছে, কিন্তু মানুহ মানে তোমাৰ জুইৰ কোবত এনেকুৱা উত্তাপ বৃদ্ধি পাইছে, মানুহ মানে একদম চাপিব পৰা নাই, চব দূৰে দূৰে আছে। বহুত চেষ্টা কৰিও মানে এই পৰিয়ালটো একেবাৰে সৰ্বস্বহাৰা হৈ গ'ল। প্ৰায় ২০ লক্ষাধিক টকাৰ ক্ষতিগ্ৰস্ত হৈছে। ৫টা ঘৰ জ্বলি গৈছে, এটা তোমাৰ পকী ঘৰো আছিলে। তাৰমানে এতিয়া এই পৰিয়ালটো মানে কেনেকৈ যে চলিব তাৰ কোনো মানে কোনো ব্যৱস্থা নাই। গতিকে চৰকাৰক আমি অনুৰোধ জনাওঁ যে চৰকাৰে অতিপলমে এই পৰিয়ালটোক কিবা সাহায্য কৰি তেওঁলোক চলিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে যেন। জুইটো লাগিছে কাৰেণ্টৰ, কিবা আমাৰ অনুমান হৈছে কাৰেণ্টত লাগিছে। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট। পশ্চিমৰ এটা ৰুম আছিলে, সেইটো ৰুমত কাৰেণ্টৰ প্ৰব্লেম আছিলে। আমাৰ সৰু বাইদেউ কৈছে লহৰু আছিল যে, এইবিলাক আছিল যে, তাত লাগি গ'ল জুইটো। লগাৰ পিছত আমি আহিছোঁ, দৌৰা-দৌৰি কৰি আহিছোঁ। ফটককৈ একদম ওপৰত উঠি গ'ল জুইটো। উঠি পেলাই হেৰিত লাগি গ'ল, চিলিঙত লাগি গ'ল। আমি আৰু ওলাব নোৱাৰিলোঁ। আমি পাৱাৰ পইণ্টক ফোন কৰিছিলোঁ, আমাৰ গামবুঢ়াক লৈ পেলাই ফোন কৰিছিলোঁ, কিন্তু গামবুঢ়া ফোন কৰিছে, আহিছিলে না অহা নাই, কিন্তু ৰাস্তাৰ অলপ প্ৰব্লেম আছে আমাৰ। তেওঁলোক অহা নাই, তেওঁলোক এতিয়ালৈকে আহি পোৱা নাই। তাৰমানে ৰাস্তাৰ অলপ অসুবিধা আছে যে। আচ্ছা, আনুমানিক কিমান টকা কিমান টকাটো আমি ক'ব নোৱাৰোঁ। টকা আছিলে, তেখেত এজন মাষ্টৰ মানুহ, ৰিটায়াৰ হোৱা মানুহ, টকা আছিলে, যথেষ্ট টকা আছিলে। এতিয়া তেওঁ চেচলেছ হৈ গৈছে, আমি ক'ব নোৱাৰোঁ। আনুমানিক কিমান টকা তেওঁ হেৰি হৈছে এইটো আমি ক'ব নোৱাৰোঁ, তেওঁ ক'ব পাৰিব। ডকুমেণ্টছ আছিলে, বহুত ডকুমেণ্টছ আছিলে, একো বচাব নোৱাৰিলে। শিক্ষকজনৰ নাম কি? তেখেতৰ ঘৰটো যে পুৰিছে, তেওঁৰ নাম কুদ্দুছ মাষ্টৰ বুলি কয়। এইটো বৰালিমাৰী, এইটো ২ নম্বৰ বৰালিমাৰী হয়, আমাৰ এই ডাঙৰ ভাই। আচ্ছা, স্থানীয় ৰাইজে মানে আপোনালোকে হেৰি কৰিছে? হয়। অগ্নি নিৰ্বাপক বাহিনী অহা নাই এতিয়ালৈকে? নাই, অহা নাই। আহিলেও কাম নাই, ৰাস্তাৰ কিনাৰতো নহয়। এইটো সঁচাকৈ মানে আমি চেষ্টা কৰিছিলোঁ আনিবলৈ, আৰু আমি ৰাইজ হাজাৰ হাজাৰ ৰাইজ আমি গোটাইছোঁ, কিন্তু আমি আপোনাৰ হেৰিত চাপিবই নোৱাৰিলোঁ।